এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মহানগৰী গাড়ীগাঁৱত ব্ৰহ্মপুত্ৰত দুটা মৃতদেহ উদ্ধাৰ হৈছে উপঙি আহিছে মৃতদেহ দুটা আৰু বৰ্তমান তাত স্থানীয় ৰাইজে ভিৰ কৰিছে এগৰাকী যুৱতী আৰু এজন যুৱকৰ মৃতদেহ একেলগে উদ্ধাৰ হৈছে ব্ৰহ্মপুত্ৰৰ পানীজুৱলিত উপঙি আহিছিল আৰু মহানগৰীৰ গাড়ীগাঁৱত পাটভ্ৰমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰিছে মৃতদেহ দুটা বৰ্তমান আৰক্ষী উপস্থিত হৈছে কিন্তু মৃতদেহ দুটা কাৰণ গুৱাহাটীত ইটোৰ পিছত সিটো এনেবোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে অপৰাধজনিত ঘটনা সংঘটিত হৈছে আৰু কালিৰ দিনটো যেনেদৰে পাৰ হ'ল এগৰাকী যুৱতীক হত্যা কৰা হ'ল ৰাজপথত আজি পুৱা পুনৰ মহানগৰীৰ গাড়ীগাঁৱত ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এতিয়া সন্দেহ কৰা হৈছে মঙলবাৰৰ পৰা গাড়ীগাঁৱৰ এগৰাকী 13 বছৰীয়া কিশোৰী সন্ধানহীন হৈ আছিল আৰু কিশোৰীগৰাকীক যিখন স্কুল ভ্যানত যায় স্কুল ভ্যানৰ চালকে অপহৰণ কৰি লৈ গৈছিল বুলি কৈছে হিৰকজ্যোতি দাস চালকজনৰ নাম আৰু যুৱতীগৰাকীৰ নাম বৰ্তমানলৈকে আমি জনাব নোৱাৰো আপোনালোকক কাৰণ ইতিমধ্যে তেখেত কিশোৰী হয় যেটো যদি সকলো আৰক্ষী যোৱাৰ পিছত ঠিকঠাক হয় যদি কিশোৰীগৰাকীৰ মৃতদেহ হয় তেন্তে আপোনালোকক নাম জনাম কিন্তু মঙলবাৰৰ পৰা সেই কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল আৰু পৰিয়ালৰ লোকে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাছিল এতিয়া তেওঁলোকৰ পৰিয়ালৰ লোক তাত উপস্থিত হৈছে আৰু সকলোৱে সন্দেহ কৰিছে যে সেই মৃতদেহটো কিশোৰীগৰাকীৰ হয় আৰু লগতে যিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে সেই যুৱকজন হয়তো গাড়ী চালক হিৰকজ্যোতি দাসৰ হ'ব পাৰে যিজন চালকৰ যিজন ভান চালকৰ লগত এই কিশোৰীগৰাকী গৈছিল আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছো আপোনালোকক কেনেদৰে মৃতদেহ এয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য পুৱাৰ কিছু সময় পূৰ্বৰ এনেদৰে মৃতদেহ দুটা উপঙি আছে আৰু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল আৰক্ষীক খবৰ দিছে ভিৰ লাগিছে আৰু সকলোৱে সন্দেহ কৰিছে যেহেতু গাড়ীগাঁৱৰ পৰাই কিশোৰীগৰাকী নাইকিয়া হৈছিল এদৰে মৃতদেহটো উপঙি আছে দুটা মৃতদেহ আশে-পাশে উপঙি আছে যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে আৰু জানিব পৰা মতে বৰ্তমান আৰক্ষী উপস্থিত হৈছে নদী আৰক্ষী উপস্থিত হৈছে আৰু তদন্তত পোহৰলৈ আহিব পৰিয়ালৰ লোক ইতিমধ্যে আহিছে যে মৃতদেহ দুটা সঁচাকৈয়ে সেই 13 বছৰীয়া কিশোৰীগৰাকীৰ আৰু লগতে সেই চালকজনৰ হয় নেকি এক ভয়ংকৰ ঘটনা পুনৰ জনাইছো যিসকল আমাৰ লগত জড়িত হৈছে মঙলবাৰে সেই ছাত্ৰীগৰাকীক স্কুললৈ যোৱাৰ পিছৰে পৰা কিন্তু তেখেত সন্ধানহীন হৈ পৰিছিল আৰু পৰিয়ালৰ লোকে CCTV ভিজুৱেলত দেখা পোৱা গৈছিল যেটা চাইছিল যে সেই চালকজনৰ লগতে কিশোৰীগৰাকী গুচি গৈছে আৰু তাৰ পিছত কিন্তু কিশোৰীগৰাকী কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাছিল আৰু জালুকবাৰী থানাত ভুক্তভোগী সেই 13 বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিল কৰাৰ পিছত জালুকবাৰী আৰক্ষীয়ে কোনো সন্ধান উলিয়াব নোৱাৰাত তেওঁলোকৰ বিৰুদ্ধে কিন্তু জালুকবাৰী থানা ঘেৰাও কৰিছিল এই গাড়ীগাঁৱৰ একাংশ শতাধিক লোক ওলাই আহিছিল আৰু আহি পেলাই কৈছিল যে CCTV ইতিমধ্যে সমগ্ৰ দৃশ্য যেহেতু বন্দী হৈছে যে চালকজনে কিশোৰীগৰাকীক লৈ গৈছে কলৈ লৈ গৈছে ক'ত তেখেতক লুকুৱাই ৰাখিছে তাৰ সন্ধান কিন্তু জালুকবাৰী আৰক্ষীয়ে উলিয়াব পৰা নাছিল আৰু পৰৱৰ্তী সময়ত হিৰকৰ পৰিয়ালক এই যিজন গাড়ী বাহন চালক আছিল কেব চালক আছিল পৰিয়ালক খুটপুছ কৰিছিল জালুকবাৰী আৰক্ষীয়ে তাৰ পিছত কিন্তু কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাছিল কিন্তু আজি পুৱাৰ ভাগত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এতিয়া সমগ্ৰ গাড়ীগাঁও অঞ্চলত এটা চাঞ্চল্যৰ সৃষ্টি হৈছে যে এই মৃতদেহটো দুটা এই কিশোৰীগৰাকী আৰু সেই বাহন চালকজনৰ হয় নেকি হয় বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে কিন্তু বৰ্তমানলৈকে হেতু নিশ্চিতি প্ৰদান কৰিব পৰা হোৱা নাই কাৰণ আৰক্ষীয়ে বৰ্তমানলৈকে কোৱা নাই যে সেই মৃতদেহকিটা কাৰ হয় কাৰণ আৰক্ষী কিছু সময় পূৰ্বে তাত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী লগতে আমাৰ নদী আৰক্ষী উপস্থিত হৈছে আৰু সেই কিশোৰীগৰাকীৰ পৰিয়াল গাড়ীগাঁৱৰ যি কিশোৰী 13 বছৰীয়া কিশোৰী সেইখন ভানত সদায় অহা যোৱা কৰিছিল কি কাৰণত চালকজনে কিশোৰীগৰাকীক লৈ গ'ল সেইবোৰ বৰ্তমানলৈকে পোহৰলৈ অহা নাই কিন্তু নিউজ 18ৰ হাতত এক্সক্লুসিভ দৃশ্য আহি পৰিছে যে সেই নদীৰ পাৰত যি দৃশ্য আৰু এই এনেদৰে স্থানীয় ৰাইজে তাত ভিৰ কৰিছে আৰু পাৰলৈ উঠি আহিছে মৃতদেহকেইটা সন্দেহ কৰা হৈছে যে কিশোৰীগৰাকীক হত্যা কৰা হৈছে নেকি বা দুয়ো তাতে আত্মহনন কৰিছে নেকি এনেকুৱা ধৰণৰ প্ৰসংগ আহিছে কিন্তু বৰ্তমান সময়ত কোনো কথা থিৰাংকৈ ক'ব পৰা অৱস্থাত নাই কাৰণ আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু মহানগৰীত ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰেমজনিত ঘটনা সংঘটিত হৈছে অপৰাধজনিত ঘটনা সংঘটিত হৈছে বাহন চালকৰ লগত আপোনাৰ কিশোৰী আপুনি ছাত্ৰীসকল আজি তাৰিখত সুৰক্ষিত নহয় টাৰ্গেট কৰা হৈছে কালিৰ দিনটো দেখা পোৱা গ'ল মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক কেনেদৰে ৰাজপথত কেবত বহি বাইকৰ ওলাৰ বহি থকা অৱস্থাতে কিন্তু উপৰ্যপৰি আক্ৰমণ কৰি হত্যাকাৰী নিৰ্বিঘ্নে তাৰ পৰা আঁতৰি গুচি গ'ল প্ৰত্যক্ষদৰ্শীয়ে তেনেদৰে চাই ৰ'ল গতিকে গুৱাহাটীৰ পৰিস্থিতি বৰ্তমান সময়ত অতি ভয়ংকৰ আৰু পুৱাই এটা ভয়ংকৰ খবৰ আপোনালোকক দিব লগা হ'ল যে গুৱাহাটীত
পুনৰ গাড়ীগাঁও দুটা মৃতদেহ উদ্ধাৰ হৈছে ব্ৰহ্মপুত্ৰত উপঙি আহিছে আৰু মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ বৰ্তমান আৰক্ষী উপস্থিত হৈছে নদী আৰক্ষী উপস্থিত হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা অপহৰণ কিয় কৰিছিল এই কিশোৰীগৰাকীক সেইটো কিন্তু বৰ্তমানলৈকে পোহৰলৈ অহা নাই পৰিয়ালৰ লোকক সেই যুৱকজনৰ ফালৰ পৰা কোনো ধৰণৰ ফোন কৰা হোৱা নাছিল ধন দাবীৰ প্ৰসংগ নাছিল তেন্তে কি আছিল প্ৰেমজনিতৰ কাৰণ আছিল নেকি সেইটো পোহৰলৈ অহা নাই বা দুইজনৰ মৃতদেহ যদি উদ্ধাৰ হৈছে কি পৰিস্থিতিত মৃত অৱস্থা দুটা মৃতদেহ উদ্ধাৰ হ'ল সেইটো এটা ৰহস্য আৱৰ্তত থাকিব সমগ্ৰ ঘটনা আৰু এজাহাৰ দাখিলৰ ইমানখিনি সময়ৰ পিছতো জালুকবাৰী আৰক্ষীয়ে নিখোজ ছাত্ৰীক উদ্ধাৰ ব্যৰ্থ হৈছিল আৰু জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে পৰিয়ালে কিন্তু গাফিলতিৰ অভিযোগ আনিছিল বা তদন্তত গাফিলতি কৰাৰ কথা কৈছিল গাড়ীগাঁৱৰ ৰাইজ ওলাই আহিছিল জালুকবাৰী থানা ঘেৰাও কৰিছিল তাৰ পিছতো কেৱল এই হীৰকজ্যোতি দাসৰ পৰিয়ালক সোধপোছ কৰি এই দায়িত্ব সামৰিছিল আৰু এই জালুকবাৰী আৰক্ষীলৈ প্ৰশ্ন গাড়ীগাঁৱৰ ৰাইজৰ কাৰণ কিশোৰীগৰাকীক লৈ যোৱাৰ CCTV ভিজুৱেল আৰক্ষীৰ হাতত পৰিয়ালে তুলি দিছিল সমগ্ৰ দৃশ্য পোৱাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰিলে আৰু যিখিনি জেগাৰ পৰা স্থানৰ পৰা অপহৰণ কাণ্ডটো সংঘটিত হৈছিল কিশোৰীগৰাকী নাইকিয়া হৈছিল সেই স্থানৰ কিছু নাতি দূৰতে কিন্তু আজি মৃতদেহ উদ্ধাৰ হৈছে গতিকেলৈ সন্দেহ কৰা হয় যে হয়তো সেই আশে পাশেই কোনোবা স্থানত কিশোৰীগৰাকীক লুকুৱাই ৰখা হৈছিল নেকি বা এনেকুৱা ধৰণৰ ঘটনা আহিব কিন্তু বৰ্তমান যিহেতু আৰক্ষী গৈছে আৰু এনেদৰে মৃতদেহ উদ্ধাৰ হ'ল পুৱাই পাটভৱনলৈ যোৱা লোকে প্ৰত্যক্ষ কৰিছিল মৃতদেহ দুটা তাৰপিছত এতিয়া হুৱাদুৱা লাগিছে আৰু উদ্ধাৰ কৰিব যিসকল আমাৰ লগত নতুনকৈ সংযুক্ত হৈছে লাইভত তেওঁলোকক জনাইছোঁ মহানগৰীত পুনৰ যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে এবাৰ স্থান হৈছে গাড়ীগাঁও ব্ৰহ্মপুত্ৰত উপঙি আহিছে মৃতদেহ দুটা আৰু পুৱা পাটভৱনলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা আৰক্ষীক খবৰ দিছে ৰাইজ গোট খাইছে মৃতদেহ দুটা কাৰ এতিয়ালৈকে কিন্তু পোহৰলৈ অহা নাই কিন্তু সকলোৱে সন্দেহ কৰিছে যে মঙলবাৰে গাড়ীগাঁৱৰ পৰা যিগৰাকী কিশোৰী 13 বছৰীয়া কিশোৰী সন্ধানহীন হৈছিল যিগৰাকী কিশোৰীক তেখেতৰ স্কুললৈ নিয়া ভেন চালকে অপহৰণ কৰি লৈ গৈছিল CCTVত সমগ্ৰ দৃশ্য বন্দী হৈছিল সেই কিশোৰীগৰাকী আৰু চালকজনৰ মৃতদেহ বুলি সন্দেহ কৰিছে গতিকেলৈ সাৱধান হৈ থাকক আপোনালোকৰ যিসকল অভিভাৱক আছে প্ৰত্যেকটো ক্ষেত্ৰতে নিজৰ সন্তানৰ ওপৰত চকু দিয়ক কাৰণ গুৱাহাটীখনত বৰ্তমান এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যিবোৰ ঘটনাই প্ৰত্যেকটো মুহূৰ্তত বা প্ৰত্যেকটো কথাতে আপোনাক চিন্তাত পেলাব কাৰণ ইয়াত মই কৈছোঁ ইতিমধ্যে ৰাজপথত ছুৰিকাঘাত হৈ যায় দিনৰ 10 বজাত কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে কিন্তু অপৰাধ নিৰ্মূলত বেয়াকৈ ব্যৰ্থ হৈছে স্মাৰ্ট আৰক্ষী প্ৰত্যেকটো ক্ষেত্ৰত চ্যালেঞ্জ দিছে ভাবক এগৰাকী কিশোৰীক দিনৰ ভাগত অপহৰণ কৰি লৈ গৈছে CCTV ভিজুৱেল আৰক্ষী হাতত আছে 48 ঘণ্টা পিছত পৰিয়ালৰ লোক আহি পেলাই জালুকবাৰীৰ নিচিনা এখন গুৰুত্বপূৰ্ণ থানাত যি জালুকবাৰীত আমি ইতিমধ্যে কৈছোঁ জালুকবাৰীখন এতিয়া অপৰাধী হটস্পটত পৰিণত হৈছে কাৰণ এই জালুকবাৰীৰ যিখন উৰণ সেতু তাৰ তলত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ চলি আছে অপহৰণ কাণ্ড সংঘটিত হোৱাটো একদম সাধাৰণ কথা যিসকল লোক লোৱাৰ আছামলৈ যায় যিসকল লোক নামনি অসমলৈ প্ৰত্যেক দিনাখনে তাৰ পৰা বাছলৈ ৰখি থাকে তেওঁলোকে প্ৰকৃততে জানে যে জালুকবাৰীৰ প্ৰকৃত স্বৰূপটো কি হয় জালুকবাৰীত কি ঘটনা সংঘটিত হৈ থাকে জালুকবাৰীত কেনে ধৰণৰ মানুহ ৰখি থাকে নিখাৰ ভাগত জালুকবাৰীখন কিমান সুৰক্ষিত গতিকেলৈ সেইখন ইমান গুৰুত্বপূৰ্ণ স্থানত থকা জালুকবাৰী থানায় এগৰাকী কিশোৰী অপহৰণ কৰি লৈ যোৱাৰ 48 ঘণ্টা 60 ঘণ্টাৰ পিছতো কিন্তু উদ্ধাৰ কৰিব নোৱাৰিলে চৰম ব্যৰ্থতা জালুকবাৰী আৰক্ষীৰ যাৰ বাবে 13 বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালে আহি পেলাই জালুকবাৰী থানা ঘেৰা কৰিবলগীয়া হ'ল কিন্তু কিছু সময় পিছতে কিন্তু আজি পুৱাৰ ভাগত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত কিন্তু ঘটনা অধিক ৰহস্যৰ মাজলৈ গৈছে হয়তো তেওঁলোকে চিন্তা কৰিছে যে মৃতদেহটো সেই 13 বছৰীয়া কিশোৰীগৰাকীৰ হ'ব পাৰে আৰু লগতে সেই মৃতদেহটো চালকজনৰ হ'ব পাৰে ঘটনা আমি সবিশেষ জনাম ইতিমধ্যে আমাৰ সাংবাদিক তালৈ ৰাওনা হৈছে যেতিয়াই এই ঘটনা পুনৰ নতুন তথ্য আমাৰ হাতত আহিব আমি আপোনালোকক জনাম কিন্তু এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ জনালোঁ পুনৰ গুৱাহাটীত যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ হ'ল ব্ৰহ্মপুত্ৰত উপঙি আহিছে দুটা মৃতদেহ ধন্যবাদ